তো ভাই লোক সোশিয়েল মিডিয়া মানে ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম এইবিলাক এনেকুৱা একটা প্ল্যাটফর্ম য'ত এজন নর্মেল বা সাধারণ মানুহে জিরোর পৰা হিরো হৈ যাব পাৰে একদম কম সময়ৰ ভিতৰত। তো ভাই লোক আমি গোৱালপাৰাবাসীয়ে মিলি কেনে এনেকুৱা এটা মিটআপ ৰাখিছোঁ য'ত যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোক একলগ হৈ কেনে তেওঁলোকৰ মনৰ কিছুমান কথা শ্বেয়াৰ কৰিব পাৰিব আৰু বহুত ধৰণৰ কথা মানে ইউটিউব ফেসবুক বা ইনষ্টাগ্ৰামৰ বিষয়ে বহুত এনেকুৱা নজনা কথা জানিব পাৰিব। যেনেকুৱা মোৰ এক্সপিৰিয়েন্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, লগতে এওঁলোকে এইফালে চাব পাৰে এওঁলোকে আছে এওঁলোকৰ এক্সপিৰিয়েন্সখিনি শ্বেয়াৰ কৰিব, লগতে আপোনালোকৰ মাজত যিমানখিনি ক্ৰিয়েটিভিটি আছে বা আপোনালোকে ইউটিউব ফেসবুক বা ইনষ্টাগ্ৰামৰ বিষয়ে যি জানে গোটেইখিনি কথা আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তো এনেকুৱা এটা আমি প্ল্যাটফৰ্ম লৈ আহি আছোঁ অহা ডিচেম্বৰৰ 21 তাৰিখে। আৰু লগতে এতিয়া মোৰ লগত এইফালে চাব পাৰে ছেক্ৰেটাৰী মহোদয় আছে, নাম হৈছে বাপ্পি, এইফালে নিয়াজুল আছে, এইফালে এজন ভাই আছে আৰু এইফালে এজনী ভণ্টি আছে। তো এওঁলোকে সকলোৱে মিলি বহুত কষ্ট কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে। তো আপোনালোকে যদি আমাৰ এই অনুষ্ঠানত আহিব বিচাৰে তেতিয়াহ'লে অহা ইংৰাজী ডিচেম্বৰৰ 21 তাৰিখে আমাৰ গোৱালপাৰাৰ যোনটো নতুন বাছ ষ্টেণ্ড আছে মানে ধুবুৰী বাছ ষ্টেণ্ড আছে তাত নতুনকৈ এটা মিউনিচিপালিটিৰ ফালৰ পৰা বিয়া ভৱন নিৰ্মাণ কৰা হৈছে। তাৰে ফাৰ্ষ্ট ফ্ল'ৰত মানে হ'বলৈ গৈ আছে, মানে এই ডিজিটেল ক্ৰিয়েটৰ মিটআপখন হ'বলৈ গৈ আছে। আৰু এই অনুষ্ঠানত কি কাৰ্যসূচী থাকিব অলপমান নিয়াজুৰ ৰহমানৰ পৰা জানিবলৈ চেষ্টা কৰি আছোঁ। তাতে প্ৰজেক্টৰ ব্যৱস্থা থাকিব, হয়, নতুন কণ্টেণ্ট ক্ৰিয়েটৰ নজনা কথা জানিব পাৰিব, হয়, লগতে বাহিৰৰ পৰা কিছুমান ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ থাকিব, লগতে আপুনিও থাকিব, আপতাপ ভাই থাকিব, থাকিম। আৰু মই শুনিছোঁ ইয়াতে শিৱসাগৰ, যোৰহাট, নগাঁও, নলবাৰী, বৰপেটা, বঙাইগাঁও ইত্যাদিৰ পৰা বহুত কণ্টেণ্ট ক্ৰিয়েটৰ আহিব, হয় নে? বাহিৰৰ পৰা বহুত মানুহ আহিব, হয় হয়, জীৱন নজনা কথা বহুত মানুহ জানিব পাৰিব। আৰু স্পেচিয়েলি আমাৰ গোৱালপাৰা জিলাৰ যিসকল নতুন কণ্টেণ্ট ক্ৰিয়েটৰ উঠি আহি আছে তেওঁলোকে বহুতো কথা জানিব পাৰিব। আৰু লগতে আপোনালোকক স্ক্ৰীনত এটা নাম্বাৰ দি আছোঁ, লগতে আমাৰ বেনাৰখনো দি আছোঁ, তাত গোটেই ডিটেইলছখিনি থাকিব। আৰু যদি আপোনালোকে কিবা বেছি জানিব বিচাৰে তেতিয়াহ'লে কল কৰি কেনেও জানিব পাৰিব, কাৰণ এওঁলোকৰ কণ্টেক্ট নাম্বাৰখিনি দিয়া আছে। আৰু এই অনুষ্ঠানত স্পেচিয়েলি এওঁলোকে কাম কৰি আছে, মই যিমানখিনি পাৰি আছোঁ এওঁলোকক সহায় কৰি আছোঁ। আৰু সেইটোৱে যোনটো প্ৰগ্ৰাম এৰেঞ্জ কৰিবলৈ গৈ আছোঁ তাত কিছুমান খৰচা পাতি হ'ব, বাহিৰৰ মানুহবিলাক যে আহিব তেওঁলোকে থাকিব খাব, তো এনেকুৱা অলপ খৰচা পাতি হৈ যাব। লগতে আপোনালোকে গমে পায় এটা অনুষ্ঠানত বহুতখিনি এক্সট্ৰা খৰচো হৈ যায়। তো তাৰ কাৰণে আপোনালোক যিমানবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে যাতে নিজকে বেলেগ বা পৃথক বুলি ফিল নকৰে, তেওঁলোকেও যাতে আমাৰ লগতে যে জড়িত হৈ আছে তাৰ কাৰণে আপোনালোকে অলপ মানে সহায় সহযোগিতা আগবঢ়াব পাৰে। মানে পাৰ পাৰ্চন হিচাপে আমি 200 টকাকৈ ফিজ এটা ৰাখিছোঁ ন, মানে 200 টকা আপোনালোকে দি কেনে এনেকুৱা লাগিব যে আপোনালোকেও আমাৰ লগতে মানে ভাগিদাৰ হৈ গৈছে। আৰু যিসকল বাহিৰৰ মানুহখিনি আহিব তেওঁলোকক সন্মানৰ ক্ষেত্ৰত আপোনালোকেও তাত কিবা এটা মানে বৰঙণি আগবঢ়াইছে তেনেকুৱা ধৰণৰ এটা ফিল পাব। তো সেনেকুৱা নিজৰ এটা ভাৱ হৈ কেনে আমি গোৱালপাৰাবাসীয়ে এই কামটো কৰিবলৈ ওলাইছোঁ। তো আশা কৰোঁ আপোনালোকে আমাৰ লগত জড়িত হ'ব, আহিব আৰু এই প্ৰগ্ৰামটো এটেণ্ড কৰিব।